আকৌ কৈছো নাৰী নিজকে বজাৰত নিজেই বিক্ৰী নকৰিবা নাৰী তুমি অনন্যা এই পৰীক্ষাত নকল বিচৰা যেটো প্ৰক্ৰিয়া তাক লৈ মই কালি এটা ভিডিঅ' বনাইছিলো ভিডিঅ'টো বনোৱাৰ পাছত মোৰ কিছুমান কথা মনলৈ আহিছে আজি যেন হাজাৰ হাজাৰ বিৰোধী নাৰী ওলাই আহিছে আজি যেন হাজাৰ হাজাৰ বিৰোধী পুৰুষ ওলাই আহিছে হেয়া অন্যায় বিৰোধী নহয় হেয়া অন্যায় দুৰ্নীতিৰ বিৰোধী নহয় হেয়া সৰকাৰ বিৰোধী কিছুমানে লিখিছে যে বৈকুণ্ঠ প্ৰিন্স পাঠকৰ এয়া সৰকাৰক তেল মৰা নীতি একদম স্পষ্টভাৱে শুনক মোৰ কল লিষ্ট বা মোৰ হিষ্ট্ৰীত কোনো ধৰণৰ সৰকাৰ পক্ষ মানুহৰ লগত বিগত এই ৩-৪ মাহত আপোনালোকে নাপায় কোনো ধৰণৰ হিষ্ট্ৰী নাপায় কোনো ব্যক্তিৰ লগত মোৰ কোনো সৰকাৰী ব্যক্তিৰ লগত মেনেজ হৈ ভিডিঅ' দিয়া কৰবাত গৈ ধৰ্ণা দিয়া এইটো এটলিষ্ট বৈকুণ্ঠ প্ৰিন্স পাঠকৰ পৰা আশা নকৰিব কেতিয়াও মৰি যাম কিন্তু সঁচাটো কৈ যাম হাঁহি হাঁহি মৰিম কৈ যাম আজি মনত পৰিছে মোৰ পংখীলৈ অলপ দিনৰ আগত যে পংখীক মাৰি পেলোৱা হ'ল আজি মনত পৰিছে মোৰ ঢিংকাণ্ডটোলৈ আজি মনত পৰিছে মোৰ অৰ্ণমাই বৰালৈ আজি মোৰ মনত পৰিছে বৰপেটাৰ সেই মাটিবোৰলৈ আজি মোৰ মনত পৰিছে যোৱাকালিৰ তাৰ আগদিনা এগৰাকী স্বামীক পত্নী আৰু পৰকীয়া যি অবৈধ যি প্ৰেম সেই প্ৰেমিকে মিলি পেলাই যি অভিযোগ আহিছে হত্যা কৰাৰ তালৈ মোৰ মনত পৰিছে যোৱা 3 দিন আগত আমি যোৰহাটৰ পৰা উদ্ধাৰ কৰিছো নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে সদস্যসকল আৰু তাৰে কেইবাটাও সংগঠন মিলি উদ্ধাৰ কৰিছো এগৰাকী নাৰীক যিগৰাকী 3 মাহৰ অন্তঃসত্ত্বা তেওঁ গাত তেল ঢালি দিয়া হৈছে সেই গৰাকী নাৰীলৈ মনত পৰিছে এই নাৰীবিলাকৰ হৈ মাত মাতিবৰ কাৰণে ক'ত গ'ল আমাৰ এই যিবিলাক চেকিং কৰোতে গাত যিবিলাকৰ দাগ লাগিল অপমান বোধ কৰিলে কবিতাটো লিখিছো শুনিব কালিৰ পৰা আজিলৈকে কেঁচা কেঁচা শব্দৰ সোৱাদ লৈ মানৱ জন্তুবোৰ আজি যেন ৰৈ আছে মানৱ জন্তুবোৰে শুনাচোন কালিলৈ আকৌ ভোকাটোৰ বাঘবোৰে চিঞৰিব বিকট চিঞৰে পেটৰ ভোকৰ তাৰণাত ওলাই অহা হৰিণবোৰে ভয়ত আধা খাই দৌৰিব মানুহ নামৰ জন্তুবিধে কেঁচা মঙহ বিচাৰি অবাধ বিচৰণ কৰিব এইখন পৃথিৱীত পৰীক্ষা হৈ গ'ল নাৰীগৰাকীৰ কথাই বহু দেখাত মানৱ চৰিত্ৰ জন্তুবোৰে উৰে ৰাতি শুই শুই আমেজ লৈ সুখৰ সৈতে আপোন পাহৰি পেলালে তেওঁ সেই যৌনগন্ধি কথাবোৰ অপ্ৰিয় কিন্তু বাস্তৱ বুজি পালেনে মোক কালি ঘপককৈ এটা আড্ডাত মই শুনিবলৈ পালো কথাখিনি বৰ ভাল লাগিল ছোৱালীজনী মোৰ তেতিয়া মনটো বৰ দুখ লাগিল যে কথাটো কিছুমানে ৰস পায় ভাবক আৰু কি লিখিছে মোৰ পত্নী আৰক্ষী হোৱাৰ কাৰণে মই আৰক্ষীৰ হৈ মাত মাতিছো সেই একেজন বৈকুণ্ঠ প্ৰিন্স পাঠকে আৰক্ষীয়ে যে এজন দালাল দগাবাজক এতিয়াও এৰেষ্ট কৰিব পৰা নাই তাৰ কাৰণে থানাৰ চৌহদে গৈ মই টক্কৰ মাৰি আছো কোনোবাই খবৰ ৰাখিছেনে এজনে কিছু মহিলাক বিভিন্ন ধৰণে পলুভনেৰে তেওঁ দালালি দুলুলা কৰে তেওঁৰ ওপৰত 4-5খনকৈ কেছ আছে কিন্তু অসম আৰক্ষীয়ে এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই অৱশ্যে তদন্ত ঘোষণা কৰিছে ডাঙৰ পৰ্যায়ৰ বিষয়ে খুব সোনকালে তেওঁ এৰেষ্ট হ'ব ইয়াত কিছুমানে কমেণ্ট লিখিছে গোটেই ভিডিঅ'টোত যিটো ভিডিঅ' মই দিছিলোঁ সেই ভিডিঅ'টোত 3500 মানুহে এই ভিডিঅ'টো লাইক কৰিছে 94টা মানুহে মাত্ৰ হাঁহি আৰু এংগ্ৰি ৰিয়েক্ট কৰিছে 94টা মানুহে এতিয়া মই 3500ৰ এই 94টা মানুহৰ কথা শুনিম নে মই এই 3000ৰ কথা শুনিম আপোনালোকে কওক আৰু এটা কথা ক'বলৈ গৈছো আৰক্ষীসকলক মই কৈছো যে আপোনালোকে ওপৰৰ অফিচাৰক কওক আমি কাম নকৰো কাৰণ এনেকৈ যদি আপোনালোকে চাওক এগৰাকী আৰক্ষীও এটা পৰিয়াল থাকে তাতে যিসকল আৰক্ষীয়ে চেকিং কৰিছে তেওঁলোকক যেনেকৈ কৰিবলৈ কোৱা হৈছে তেনেকৈ কৰিছে কাৰণ হিষ্ট্ৰী আছে
খাদিজা বেগম নামৰ এগৰাকী মহিলা পৰহি দিনা আৰু এগৰাকী মহিলাই চেনিটেৰী নেপকিনৰ মাজত মোবাইল ফোন ভৰাই আনি এয়া কৰিছে গতিকে এই গোটেই বস্তুটোৰ ওপৰত এটা খুব দুখ লগা ঘটনা ছোৱালীজনীয়ে তাতেই ক'ব লাগিছিলে কাৰণ য'ত মই একদম ভালকৈ কৈছোঁ শুনক য'ত আৰক্ষীসকলে চেকিং কৰি থাকে তাত কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়া থাকে লগে লগে ক'ব লাগিছিল যে মই এইটো মই কৰিব নোৱাৰোঁ আপোনালোকৰ তদন্তকাৰী বিষয়া মাতক নিশ্চিতভাৱে আৰক্ষীসকল সুশিক্ষিত আপোনালোকে ভাবে নেকি যে আৰক্ষীসকলৰ একো নাই নপঢ়া নুশুনা কিছুমান অলগদ্ধ সোমাই আছে আৰক্ষী হ'ল বুলিয়ে চবকে বদনাম দি দিব যে আপোনালোকে যে কয় যে চেলেকা বৈকুণ্ঠ টুপি পিন্ধা বৈকুণ্ঠ এবাৰ ভুল কৰিলে বুলি বৈকুণ্ঠই সদায় ভুল কৰি নাথাকে আৰু মোক কয় মই গালি নাপাৰোঁ সমালোচনা কৰোঁ ছোৱালীজনীয়ে যিটো কৰিলেন তাতে যদি কৰিলেহেঁতেন তেতিয়া তাইক বৈকুণ্ঠ প্ৰিন্স পাঠকে সহায় কৰিলেহেঁতেন এই বৈকুণ্ঠ প্ৰিন্স পাঠকৰ নেতৃত্বত নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে বিভিন্ন ঠাইৰ পৰা মহিলা উদ্ধাৰ কৰি আছে এইবিলাক খবৰ ৰাখিব ফেচবুকত নপঢ়া নুশুনাকৈ কমেণ্ট নকৰিব ফেচবুকটো গুণ্ডাৰ চৰণীয়া পথাৰ নহয় আমি সমালোচনা কৰোঁ আমি কোনো ব্যক্তি এই নলবাৰী ছোৱালীজনীৰ লগত মোৰ কি আছে মই সেইকাৰণে তাইক লৈ কবিতাটো লিখিছোঁ যে নিজেই নিজক বজাৰত বিক্ৰী নকৰিবা বুজি পালেনে এই কবিতাটো যদি ভালকৈ বুজি পায় তেনেহ'লে বহুত কথাই বুজি পাব আৰক্ষীসকলে 3 দিন আগৰ পৰা প্ৰিপেৰেশ্যন কৰে খাবলৈ শুবলৈ সময় নাথাকে ভালকৈ খবৰ কৰক আৰক্ষীসকল মানুহ নহয় নি আৰক্ষীসকলে কি চাকৰি পঢ়ি শুনি পোৱা নাই বুলি ভাবিছে নেকি আহিব তন্নকৈ কোনটো ডেটত কোনটো কেছত কি হ'ব কৈ দিব পৰা আৰক্ষী বিষয়া আছে লৈ আন্দোলন কৰা পইচা লৈ চৰকাৰৰ হৈ মাত মতা প্ৰয়োজনত বহি দিয়া এই সব চিষ্টেম নাই আমি মুক্ত কণ্ঠৰে মাত মতা মানুহ স্পষ্টবাদী মানুহ চৰকাৰে যিখিনি পাগল নেকি আমি যে চৰকাৰে যিখিনি ভাল কাম কৰিছে সেইখিনি নকম চৰকাৰৰ ভাল কামক 100 বাৰ কম হিমন্ত বিশ্ব শৰ্মা এজন সাহসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিকাভাৱে চাকৰি মানুহে লৈছে সেই ফটোগ্ৰাফাৰটোৱে ক'বালে কিবা 30 ঘণ্টাৰ পিছত পেপাৰ লিক আউট কৰি দিছে সেইটোত চৰকাৰ কেনেকৈ দুখ হ'ব মোক ক'বাত ডিউটিত নিয়োজিত কৰিছে মই যদি কৰি দিছোঁ এইটো কেনেকৈ দুখ হ'ব এইটো কেতিয়াও দুখ আচলতে চৰকাৰে পাতিব নোৱাৰা নহয় ভালকৈ পৰীক্ষা চৰকাৰক পাতিব নিদিয়া কিছুমান মানুহ সদৃশ জন্তু আছে এইখিনি কথা স্পষ্টভাৱে শুনক আৰু মোক বদনাম দিয়াৰ আগতে 10 বাৰ ভাবি ল'ব মই ডাক্তৰৰ কাৰণে মাত মাতি আছোঁ মই শিক্ষকৰ কাৰণে মাত মাতি আছোঁ মই যিসকল কোভিড ৱাৰিয়াৰ্ছ তেওঁলোকৰ কাৰণে মাত মাতি আছোঁ মই যিসকল ভুক্তভোগী নাৰী তেওঁলোকৰ হৈ মাত মাতি আছোঁ কিমানজনে মাতিছে আজিলৈকে কিমানজনে মাতিছে মোক দেখুৱাওক মই আপোনালোকক কৈছোঁ শিৱসাগৰত যোৰহাটত লখিমপুৰত কোনখন ডিষ্ট্ৰিক্টত আমাৰ সেইফালৰ হওক এইফালৰ হওক নগাঁও ধুবুৰী বৰপেটা ঢিং গুৱাহাটী ক'ত নাৰী নিৰ্যাতন হৈ থকা নাই কি কাৰণে আপোনালোকে মাত মাতিব নোৱাৰে ইয়াৰ উত্তৰ আছে নেকি আপোনালোকৰ আগত ইয়াৰ পৰা মই উত্তৰ বিচাৰিছোঁ ধন্যবাদ জয় অসম